উন্নয়নৰ পোহৰ নপৰা পূৰ্বৰ টিয়ক আৰু বৰ্তমানৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ কাৱৈমাৰী অঞ্চল। আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে গাঁওখনৰ আৱাসীসকলক। যাতায়াতৰ বাবে থকা একমাত্ৰ পথছোৱাৰ অৱস্থা অতি জৰাজীৰ্ণ। অতি বিপদসংকুলভাৱে টুলুঙা নাৱেৰে মিটং নদী পাৰ হৈ বহিৰ্বিশ্বৰে যোগাযোগ অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে। নিৰ্বাচনৰ পূৰ্বে গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে। আজিও সেই অঞ্চলটোত উপস্থিত হৈছিলগৈ আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে আমি আপোনালোকক শুনাব বিচাৰিছোঁ কিছু প্ৰতিক্ৰিয়া। সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে সেয়া শাসকীয় হওক বা বিৰোধীয়ে হওক, প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে আৰু সমান্তৰালভাৱে ভোটাৰসকলক আকৃষ্ট কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সকলোতকৈ আগত আছে শাসকীয় NDA মিত্ৰজোঁটৰ চৰকাৰখনে তাত আটাইতকৈ আগত আছে। তেওঁলোকে চৰকাৰৰ যি সুবিধা, সেই সুবিধাসমূহ ৰাইজৰ মাজত প্ৰদান কৰাৰ নামত আচলতে ভোটাৰসকলক আকৃষ্ট কৰিছে। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাছতো কিন্তু বহু অঞ্চলৰ ৰাইজ আজিও দুৰ্ভোগ ভুগিব লগাইছে। সেয়া যাতায়াতেই হওক, খোৱা পানীয়ে হওক, বিদ্যুতেই হওক, বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিব লগা হৈছে। আৰু এইসমূহৰ প্ৰতি কিন্তু কোনোটো ৰাজনৈতিক দলৰ কোনো ধৰণৰ স্থায়ী চিন্তা নহ'ল, যাৰ বাবে এই মুহূৰ্তত মই উপস্থিত থকা যি মৰিয়নি বিধানসভা নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ১ নং কাৱৈমাৰী, এই ১ নং কাৱৈমাৰী গাঁৱৰ এইসকল ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে যে তেওঁলোকে সুদীৰ্ঘ দিন ধৰি তেওঁলোকে মাটিৰ পট্টা, গৰাখহনীয়াৰ সমস্যা, খোৱা পানীৰ সমস্যা, যাতায়াতৰ বাবে ৰাস্তা ঘাটৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিধায়কে হওক বা জিলা প্ৰশাসনক অৱগত কৰিছিল যদি কোনো ধৰণৰ সুদুত্তৰ নাপালে। তাৰ বিপৰীতে তেওঁলোকে এতিয়া এই নিৰ্বাচনৰ প্ৰাকক্ষণত যেতিয়া ৰাজনৈতিক দলৰ নেতা পালি নেতাসকল আহে, এইসকল লোকক এশিকনি দিয়াৰ উদ্দেশ্যে ইতিমধ্যে মাৰ বান্ধিছে। মই পোনে পোনে এই অঞ্চলৰ এজন সচেতন যুৱক আছে, মই তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব? স্বাধীনতাৰ সুদীৰ্ঘতা দিন হ'ল, আপোনালোকে ভোটাধিকাৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। কিন্তু আপোনালোকৰ যি ন্যূনতম মৌলিক অধিকাৰ বা ন্যূনতম সা সুবিধা, সেই সা সুবিধাসমূহৰ পৰা আপোনালোক আজিও বঞ্চিত। কি ক'ব এই মুহূৰ্তত? নোপোৱাৰ কাৰণে পাইছে কিছুমান, তাৰ ভিতৰতো কিছুমান যিবিলাক মানুহে পাবলগীয়া তেওঁলোকে পোৱা নাই। ইয়াত নেতাবিলাক ওপৰত থাকে, ইয়াত যিবিলাক তলত পানী নেতা আছে তেওঁলোকে ভাগ কৰে। অনুযায়ী পাবলগীয়া মানুহ যিবিলাক ঘৰ দুৱাৰবিলাকত চেকিং কৰক, আহি তেওঁলোকৰ মানুহে চকি কোনকেইজন মানুহ পাবলগীয়া, কোনকেইজন পাবলগীয়া নহয়, সেইবিলাক আমাৰ হোৱা নাই। আৰু আমাৰ ৰাস্তাৰ যিটো যাতায়াত পথ, আমি ১ নং কাৱৈমাৰীৰ পৰা আমি এই নৈকিনাৰত দলংখন বিচাৰি আছোঁ। বিগত আমি দলংখনো পোৱা নাই আৰু জনাই আছোঁ সকলোকে, নাই আজিলৈকে কোনো কথাই হোৱা নাই। এই নদী এতিয়া গৰা গোটেই খহনীয়া হৈ পেলাই গোটেই মানুহ এইখিনিত যিমানবোৰ মানুহ আছে গৰা কবলত পৰি আছে। কিন্তু সদায় জেগাবোৰ খহি কমি আহিছে। কিন্তু আমি যিবিলাক মানে পাবলগীয়া সেইবিলাকো পোৱা নাই। আৰু এটা কথা, যিবিলাক মানুহৰ পট্টা মাটি আছিল, তেওঁলোকে যিবিলাক আমন্ত্ৰণ জনাইছিল, পট্টা দিম বুলি কৈ ক'তো কাগজ পত্ৰ কোৱা হ'লে মণ্ডল বা গাঁৱৰ প্ৰধানৰ সৈতে গৈ আমি যিকোনো কামবিলাক কৰা হয়, সেইবিলাক কামত আজি 2 বছৰ তেওঁলোকে অৱহেলা কৰি আছে। পট্টা পোৱা নাই। এতিয়া সমাগত নিৰ্বাচন, কি ক'ব? ৰাজনৈতিক দলৰ নেতা পালি নেতাসকলতো আকৌ আহিব, কি কৰিব? এতিয়া কি হ'ব, আমাৰ ৰাইজে এটা সিদ্ধান্ত লৈছে, আমাৰ যিকেইটা কাম কৰিবলগীয়া কামকেইটা যোনজন চৰকাৰে নহওক কৰিব, আৰু তেওঁলোকৰ প্ৰতি আমি থাকিম। এইজনকে দিম বুলি বা এইজনকে নিদিম বুলি আমি কাকো কোৱা নাই। হয়, ধন্যবাদ জনাইছোঁ। মহিলাসকল আছে, মই তেওঁলোকৰ মাজলৈ যাব বিচাৰিছোঁ। ইমান দিন হ'ল আপোনালোক এই স্থানত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে প্ৰতি 5 বছৰৰ মূৰে মূৰে। আপোনালোকৰ প্ৰতিশ্ৰুতি দিয়ে যে এইটো কৰিম সেইটো কৰিম, সেইবোৰ প্ৰতিশ্ৰুতি ইয়াত পূৰণ কৰা হৈছে নাই? কৰে, দিয়ে বাৰু। খালি ৰাস্তা পদূলি দিম বুলি কৈ থৈ যায়, তাৰপৰা বহুত কৰেও, কৰাৰ পাছতো পিছ পৰি থাকে, নাহে মানুহ দুনুহ। দিয়াৰ ভিতৰত কি দিছে? দিয়াৰ ভিতৰত দিছে, ঘৰৰ দুৱাৰ বাৰু কিছুমান মানুহক দিছে, কিছুমানে পোৱা নাই। এতিয়া অৰুণোদয় কিছুমানে পায়, কিছুমানে নাপায়। গ'লে ছেক্ৰেটাৰী মেম্বাৰ ওচৰলৈ গ'লে কয় কি বোলে ফৰ্ম বোলে নাহে, অহাই নাই। ডকুমেণ্টছবোৰ বাৰে লয়, বাৰে আকৌ বিচাৰে, আকৌ দিবলৈ যাওঁ, আকৌ মাতে। তেনেকৈ বুলি কৈ এতিয়া অৰুণোদয় ফৰ্ম নাই অহা বুলি ছেক্ৰেটাৰী মেম্বাৰে কৰি দিলে। ৰাস্তা ঘাট এইবোৰ কি সমস্যা? ৰাস্তা ঘাট মানুহ আহিয়ে থাকে, দিম বুলি কয়, আমি পানী ঘৰৰ তল যায়, ঘৰ চালে পানী কাটে। খাই ক'ৰ পানী? নদীৰ পানী গেলা, গোটেই নৈত গেলা। জল জীৱনৰ ব্যৱস্থা নাই? নাই, একো নাই। টেপ দিম বুলি ক'লে টেপো নিদিলে আমাৰ এইখন গাঁৱত। এইখন গাঁৱৰ পৰা বেলেগ গাঁৱলৈ লৈ গুচি গ'ল। পূৰ্বতে আপোনালোক টিয়ক বিধানসভা সমষ্টিত আছিল। পূৰ্বত বিধায়িকা ৰেণুপমা ৰাজখোৱা আহে নে নাহে, দেখিছেনে আপোনালোকে? নাই, চিনিয়ে নাপাওঁ, দেখিয়ে পোৱা নাই। এতিয়া নৱগঠিত বিধানসভা হ'ল মৰিয়নিৰ বিধায়কগৰাকী আপোনালোকৰ ওচৰলৈ কেতিয়াবা আহিছেনে? আহিছে। তেওঁ আহিছে? আহে, তেওঁ আহে। তেওঁক এই সমস্যাবোৰৰ কথা কোৱা হৈছে নে? সমস্যা তেওঁ কৈছোঁ।
তেওঁ দেখিও গৈছে চাইও গৈছে ইয়াত কিবা কৰিছেনে? তেওঁ কৰিম বুলি কৈছিলে দলংখন কৰিম বুলি কৈছিলে ৰাস্তা পদূলি কৰি দিম বুলি কৈছিলে এতিয়ালৈকে বাৰু কৰা নাই বাৰু তেওঁ আৰু ৰিজু শইকীয়া আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া শুনোৱাৰ বাবে